নমস্কাৰ ষ্টাডি আসামৰ আন এক নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত কেইটামান ইম্পৰ্টেণ্ট মেথছৰ কুৱেশ্যন ডিছকাছ কৰিম। এয়া আপোনালোকৰ আহিবলগীয়া এক্সাম আসাম পুলিচ, SSC GD, তাৰ লগতে আপোনাৰ CTET এক্সাম যি এটা ছেকশ্যন মেথছৰ আহে তাত এই সকলো ধৰণৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰিব। তাৰ লগতে ADRE, DME, DHS যিকোনো এক্সামৰ কাৰণেও এইখিনি মেথছ ইম্পৰ্টেণ্ট হৈ পৰিব। ঠিক আছে, আৰু মই গোটেই কুৱেশ্যনবিলাক কি আছে এটা সাধাৰণ আপোনাৰ বেচিক মেথড দিয়ে মই সলভ কৰোঁ। তো আপোনালোকে আৰামছে ভালকৈ ভিডিঅ'টো চাব, বুজি পাই যাব। ঠিক আছে, যিহেতু মই এটা কুৱেশ্যনে সলভ নকৰোঁ, কুৱেশ্যনটোৰ ওপৰত অকণমান কি আছে LCM যেনিবা এইটো কুৱেশ্যন LCM লিখা আছে, LCMটো কি হয় কেনেকৈনো উলিয়াওঁ সেইখিনিও অকণমান দেখুৱাই দিওঁ। তো অকণমান ভিডিঅ'বিলাক দীঘল হৈ যদিও আপোনালোকে ভালকৈ চাব, যাতে একজেক্ট কুৱেশ্যন কেতিয়াও এইটো কুৱেশ্যন এক্সামত নাহে, এনেকুৱা ধৰণৰ বেলেগ ধৰণৰ কুৱেশ্যন আহিলেও যাতে আপোনালোকে সলভ কৰিব পাৰে সেইটো কাৰণে। ঠিক আছে, আৰু মই গোটেই কুৱেশ্যনবিলাক বেচিক মেথড দিয়ে সলভ কৰোঁ, তো আপোনালোকে ভালকৈ বুজি পাই যাব। হ'ব, এতিয়া আমি ষ্টাৰ্ট কৰোঁ। বাকী আপোনালোকৰ নিজৰ বন্ধুবৰ্গৰ লগতো এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। এটা আমি ষ্টাৰ্ট কৰোঁ। কি আছে, দি LCM অফ 28, 60, 120, 135 is LCM মানে কি হয় লসাগু। তো আমাক কি আছে LCM উলিয়াব লাগে এইকেইটা সংখ্যা, মানে লসাগু উলিয়াব লাগে 28, 60, 120, 135। এতিয়া লসাগু মানে কি হয় বা LCM মানে কি হয় সেইটো চাই লওক। LCM সাপোজ এই গোটেই সংখ্যাকেইটা LCM বা লসাগু ওলাল যেনিবা x, তো xটো কি হয় সেইটো চাই লওক। তো xটো এনেকুৱা এটা সংখ্যা যিটো সংখ্যা 28ৰে হৰণ যায়। xটো এনেকুৱা এটা সংখ্যা যিটো সংখ্যা 60ৰে হৰণ যায়। xটো এনেকুৱা এটা সংখ্যা যিটো সংখ্যা 120ৰে হৰণ যায়। xটো এনেকুৱা এটা সংখ্যা যিটো সংখ্যা 135ৰে হৰণ যায়। তো এনেকুৱা এটা যদি সংখ্যা আছে যিটো সংখ্যা এই গোটেইকেইটা নাম্বাৰছে যদি হৰণ যায়, তাক আমি কি বুলি কওঁ LCM। আৰু LCMটো হ'বলৈ গ'লে সবচে সৰু সংখ্যা এটা চাব লাগিব। ঠিক আছে, ডাঙৰ সংখ্যাটো বহুত হ'ব পাৰে, যিটো সংখ্যা 28, 60, 120, 135 গোটেই হৰণ গুচি যাব, কিন্তু চবতছে সৰু সংখ্যা এটা, তাতছে সৰু সংখ্যা একো নাই কি এইকেইটা গোটেইকেইটা সংখ্যা একেলগে ডিভাইড যায়। ইয়াত কি আছে x এটা এনেকুৱা এটা সৰু সংখ্যা যিটো সংখ্যা 28, 60, 120, 135 গোটেইকেইটাই হৰণ যায়। তো সেই তেতিয়া এই xটোক আমি কি বুলি কওঁ LCM অফ দেট নাম্বাৰ, লসাগু এই সংখ্যাকেইটাৰ। হ'ব, এতিয়া আমি লসাগু কেনেকৈ উলিয়াম সেইটো চাই লওক। তো লসাগু আমি উলিয়াবৰ কাৰণে গোটেই নাম্বাৰকেইটা এনেকৈ লিখি লওঁ। চাওক 28, 60, 120, 135। হ'ব, এতিয়া এই গোটেইকেইটা সংখ্যা যোৱাকে আপুনি কাটি কাটি গৈ থাকক। ছাপোজ মই 2ৰে কাটিলোঁ, তো 2 14 গুণ 2 30 গুণ 2ৰে কাটা 2 60 গুণ 135টো 2ৰে নাযায়, 135 ৰাখি দিলোঁ। হ'ব, নেক্সট এই গোটেই সংখ্যাকেইটা আকৌ 2ৰে কাটিলোঁ, 2ৰে কাটিলে 2 7 গুণ 2ৰে কাটিলে 2 15 গুণ 2ৰে কাটিলে 2 30 গুণ 2ৰে এইটো নাযায়, আকৌ এনেকৈ ৰাখি দিলোঁ। নেক্সট কি কৰোঁ এবাৰ, গোটেইকেইটা সংখ্যা 5ৰে কাটিলোঁ, 5ৰে 7ক নাযাব, 7টো ৰাখি দিলোঁ। 5ৰে কাটিলে 5 3 গুণ, 5ৰে কাটিলে 5 6 গুণ, 5ৰে কাটিলে 5 2 গুণ 10, 11 12 13, 3 থাকিলে এইফালে 5 7 গুণ 35। হ'ব, নেক্সট এবাৰ 7 যদি কমন লৈ লওঁ, 7ৰে কাটিলে 7ক এবাৰ যাব, 3ক নাযায়, 6ক নাযায়, 7 3 গুণ 7 4 গুণ 28 হৈ যায়। এইটো 7টো এনেই ল'লোঁ আৰু এইটো 27টো নাযায়, লিখি থলোঁ। নেক্সট গোটেইকেইটা এবাৰ 3 লৈ লওঁ কমন, 3 ল'লে 1টোক নাযায়, 3ক এবাৰ 7 ছবাৰ 3 9 গুণ 27 এনেকুৱা হ'ব। নেক্সট 2 লৈ ল'লে 1 1 2 2 এগুণে 2 এনেকুৱা হ'ব। নেক্সট 9টো থাকিল, 9টো ইয়াত লৈ ল'লোঁ, কিমান হ'ব 1 1 1 1। এতিয়া এই গোটেইকেইটা সংখ্যা পূৰণ কৰি দিয়ক, সেইটো সংখ্যা ইয়াৰ কিবা LCM হ'ব। তো LCM ইয়াৰ সংখ্যাটো এই xৰ জেগাত কিমান আহি যাব, এই গোটেইকেইটা সংখ্যা পূৰণ কিমান হ'ব, 2 পূৰণ 2 পূৰণ 5 পূৰণ মানে 2 আৰু এটা আছে নে, এইটো এটা 2 3টা আছে, 2 পূৰণ 2 পূৰণ 2 5 7 3, তো 3 7 5 আৰু এটা কিমান আছে 9। তো 9 এইকেইটা সংখ্যা পূৰণ কৰি যিটো উত্তৰ ল'ব সেইটোৱে। এতিয়া আমি ইয়াত পূৰণ কৰি চাই লওঁ, চাওক কেনেকৈ কৰোঁ। 5 2 গুণ 10, 10টো এক্সট্ৰাকৈ ৰাখি দিলোঁ। হ'ব, নেক্সট এইকেইটা পূৰণ কৰিলোঁ, 2 2 গুণ 4, 4 3 গুণ 12, 7 12, 12 7 গুণ কিমান 84। হ'ব, 7 12 84, এইখনলৈকে 84 আহি গ'ল। তো 84 লগত 9 কৰি দিলে কিমান হ'ব, তো 4 9 গুণ 34, 8 9 গুণ 72, 72ৰে 3 কিমান হ'ব 72। এইটো আহি গ'ল। তো এইকেইটা পূৰণ কৰিলে কিমান হ'ব 7 5 6, এইটো আহি গ'ল। নেক্সট 5 2 গুণ 10 কৰিলে ইয়াৰ লগত 10 পূৰণ কৰিলে কিমান 0, তো 7 5 6 0। এনচাৰ ক'ত আছে 7 5 6 0, অপশ্যন নম্বৰ বি ইজ দি কাৰেক্ট এনচাৰ। ধৰিব পাৰিব পূৰণ কেনেকৈ কৰিলোঁ। নেক্সট এইটো কুৱেশ্যন, ইন এন এক্সামিনেশ্যন দেয়াৰ আৰ 3 পেপাৰ্ছ অফ মেথামেটিক্স, 2 পেপাৰ অফ ইংলিছ এণ্ড 1 পেপাৰ অফ ছায়েন্স। মানে এটা পৰীক্ষাত কি আছে, টোটেল পেপাৰখিনিৰ কথা দিয়া আছে, টোটেল কেইখন মুঠ পেপাৰ আছে এইটো যায়। মেথছৰ আছে আপোনাৰ 2খন পেপাৰ, হ'ব, আপোনাৰ ইংলিছৰ আছে 2খন পেপাৰ,
ইংলিছৰ আছে দুটা পেপাৰ, দুখন ইংলিছৰ পেপাৰ আছে, আৰু আপোনাৰ কিহত আছে ওৱান পেপাৰ অফ চায়েন্স, চায়েন্সৰ আছে আপোনাৰ এখন পেপাৰ। অল পেপাৰ ৱেৰ 100 মাৰ্কছ, মানে এখন এখন পেপাৰত কিমান মাৰ্কছ আছে বোলে 100 মাৰ্কছৰ, এটা পেপাৰত কিমান মাৰ্কছ আছে 100 মাৰ্কছ আছে, এইটো গিভেন আছে। তো মেথছৰ পেপাৰ যদি দুখন আছে, এখনত যদি 100, দুখন পেপাৰত কিমান হ'ব 200 হ'ব। মেথছৰ পেপাৰ কেইখন আছে, তিনিখন আছিল, তিনিখন মেথছৰ পেপাৰ তিনিখন হ'লে 300। ইংলিছৰ পেপাৰ দুটা আছে, এটা পেপাৰত 100 হ'লে দুটা পেপাৰত কিমান হ'ব 200। চায়েন্সৰ এটা পেপাৰত 100 থাকিলে এটা পেপাৰত মানে 100 হ'ব, এইটোৱে হ'ব। নেক্সট কি আছে, এছ গট 60% ইন মেথামেটিক্স, এছে কি আছে মেথামেটিক্সত কিমান 60% পাইছে, তো 60% মেথামেটিক্সত টোটেল মাৰ্কছ কিমান আছিলে 300, তো 300ৰ 60% পাইছে মেথছত। 70% ইন ইংলিছত পাইছে 70%, তো 70% পাইছে ইংলিছত মুঠ মাৰ্ক কিমান আছিলে 200, তো 200। এণ্ড 50% ইন চায়েন্সত কিমান আছে 50% মানে আধাই হয়, তো তথাপি লাগি গৈছে 50% ইন চায়েন্সত কিমান আছে 100ৰ ভিতৰত 50% পাইছে। তো এইকেইটা আমি কেলকুলেট কৰি কিন্তু এনচাৰ ওলাব। তো চাওক ইয়াৰ দুটা জৰি কেনচেল কৰিলে ইয়াত কেৱল 180 পাব, হ'ব মানে 300 ভিতৰত 180 পাইছে। ইয়াত কিমান হ'ব দুটা জৰি কেনচেল কৰিলে কাৰণে 140 নম্বৰ, ইয়াত কিমান হ'ব 50। এটা কৈছে কি হোৱাট উইল বি দি পাৰ্চেন্টেজ ইন হোৱাট ৱাজ দি পাৰ্চেন্টেজ অফ মাৰ্কছ ইন অল পেপাৰ, তো অল পেপাৰ টোটেল মানে পাৰ্চেন্টেজ কিমান হয় এইটো সুধিছে। তো টোটেল মাৰ্কছ কিমান পাইছে এইটো আমি কেলকুলেট কৰোঁ। তো টোটেল মাৰ্কছ কিমান পাইছে এইটো কেলকুলেট কৰক, কিমান হ'ব চাওক 0 8000 12 পাছে 17 একে 2 একে 3, তো 370 পাইছে টোটেল মাৰ্কছ। তো এতিয়া কিমান আছে হোৱাট উইল বি পাৰ্চেন্টেজ ইন অল মাৰ্কছ, তো অল পাৰ্চেন্টেজ কিমান হ'ব 370 টোটেল পাইছে, টোটেল মাৰ্কছ কিমান আছে চাওক 300 300 2 500 500 1 600, তো 600ৰ ভিতৰত এইটো কেলকুলেট কৰি দিলে পাৰ্চেন্টেজ, এইটো পাৰ্চেন্টেজ ওলাই যাব টোটেল, হ'ব। তো ইয়াৰ দুটা জৰি ইয়াৰ দুটা কেনচেল গুচি গ'ল, থাকিব কিমান 6 কাটিলে 6 6 গুণ 36 1 থাকিব হয় 10 হ'ব, 6 গুণে 6 আপোনাৰ কাৰণে 40 হৈ যাব, দশমিক 40 6 6 গুণ 36 6 6 36 61.66, তো 61.6666% তো এইটো অপশ্যন য'ত আছে সেইটো এনচাৰ কাৰেক্ট হ'ব। তো 61.66 এইটো 33 নহ'ব, ক'ত আছে এইটো 61.67, এইটো ৰাউণ্ড অফ কৰি লিখা আছে, ঠিক আছে। নেক্সট এইটো কুৱেশ্যন, দেয়াৰ এ নাম্বাৰ ইজ ফাৰ্ষ্ট ডিক্ৰিজ বাই 15% দেন ইনক্ৰিজ বাই 20%, so that obtained is 78 more than original number, what will be the original number? তো চাওক এটা নাম্বাৰ, সাপোজ এটা নাম্বাৰ ধৰি ল'লে 100x, তাক প্ৰথমতে কি আছে 15% ডিক্ৰিজ কৰি লওঁ, তো 15% সংখ্যাটো কমাই দিলোঁ, 15% কমাই দিলোঁ মানে কিমান হ'ব 100ৰ 15% কিমান হয় এইটো চাওক, 100ৰ 15% দিলে কিমান হ'ব 15 হ'ব, হয় 15x, তো 15x কমাই দিয়ক কিমান হ'ব 85x, দেন ইনক্ৰিজ বাই 20%, আকৌ ইয়াক কৈছে 20% আমি বঢ়াই দিম, তো 20% 85 কিমান হ'ব 20% মানে 20 upon 100 পূৰণ 85, তো বঢ়াইলে কিমান হ'ব ই কাটা গ'লে 5 বাৰ 5ৰে কাটিলে 5 গুণ 5 6 7 8 5 7 35, মানে 17 ইয়াক কি কয় আকৌ বঢ়াই দিম, এবাৰ 17 বঢ়াই দিম, তো 85 লৈ 17 কৰি দিলে কিমান 8 9 কাটা 102x হৈ গ'ল। এটা কৈছে দি নাম্বাৰ শ্ব' অবটেইন 78 মোৰ দেন অৰিজিনেল নাম্বাৰ, নাম্বাৰটো কিমান পাইছে আমি 102x, নাম্বাৰটো কিমান আছে 102x, এই নাম্বাৰটো আপোনাৰ অৰিজিনেল নাম্বাৰটো আছে, অৰিজিনেল নাম্বাৰ কিমান আছে 100x, তাতছে কিমান বেছি বুলি কৈছে 78 বেছি, তেন্তে হোৱাট উইল বি দি অৰিজিনেল নাম্বাৰ, তো অৰিজিনেল নাম্বাৰ 100xৰ ভেলুটোকে সুধিছে, ঠিক আছে। এবাৰ 102x এইটো যদি কেলকুলেট কৰোঁ x গ'লে কিমান হৈ যাব 78 ডিভাইডেড বাই 2 কৰি দিলে কিমান হয় 2 3 গুণ 4 2 9 গুণ 18, তো 39 আহি যাব, তো অৰিজিনেল নাম্বাৰটো কিমান হয় 100x, তো দেয়াৰফৰ অৰিজিনেল নাম্বাৰ, তো অৰিজিনেল নাম্বাৰ মানে অৰিজিনেল নাম্বাৰটো কিমান আছিলে 100x আছিলে, তো xৰ জেগাত কি আছে 39 প্লট কৰি দিওঁ, তো 39 প্লট কৰি দিয়াৰ লগে লগে 3900, তো 3900 ক'ত আছে এইটো এনচাৰ অপশ্যন নম্বৰ ডি, ধৰিব পাৰিব। নেক্সট কি আছে, if at same rate of interest in 2 years simple interest is 42 and compound interest is 51, then what will be the percentage, what will be the principal, মানে কি দিয়া আছে এটা সেম ৰেট, এটা সমান হাৰত যদি 2 বছৰৰ কাৰণে কিবা পইচা জমা থোৱা হয় তেন্তে সৰল সুদ হয় 42 টকা আৰু চক্ৰবৃদ্ধি সুদ হয় আপোনাৰ 51 টকা, তেন্তে মূলধন কিমান সেইটো সুধিছে। তো চাওক সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলাটো কেনেকৈ লিখোঁ আমি,
PRT ডিভাইডেড বাই হয় এইটো সিম্পল ইন্টারেষ্ট ক্যালকুলেট কৰাৰ ফৰ্মুলা আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলাটো আমি ডাইৰেক্টলি তেনেকৈ নাথাকে কম্পাউণ্ড ইন্টাৰেষ্টৰ কাৰণে প্ৰথমতে আমি এমাউণ্টটো উলিয়াব লাগিব সবৃদ্ধিমূল উলিয়াব লাগিব সবৃদ্ধিমূল যদি আপোনাৰ চক্ৰবৃদ্ধি সুদত দিয়া থাকে কেনেকৈ ল'ম P1 প্লাছ R upon 100 পাৱাৰ T এইটো ফৰ্মুলা আমি সবৃদ্ধিমূলৰ কাৰণে লিখোঁ আৰু ইন্টাৰেষ্ট বুলি ক'লে কেনেকৈ সবৃদ্ধিমূলটো পাওঁ যদি আমি যিমানখিনি মূলধন দিছোঁ বিয়োগ কৰি দিওঁ কি আহিব ইন্টাৰেষ্ট আহি যাব তো মানে A minus P এই জেগাত যদি আমি পুট কৰি দিওঁ কিমান হ'ব P1 প্লাছ R upon 100 পাৱাৰ T minus P তো কম্পাউণ্ড ইন্টাৰেষ্ট এইটো আহি যাব এতিয়া আপোনাৰ প্ৰিন্সিপাল ক্যালকুলেট কৰিব দিছে এটা কোৱেশ্চনটো আমি সলভ কৰি চাওক তো সিম্পল ইন্টাৰেষ্ট কিমান দিছে 2 বছৰৰ কাৰণে 42 টকা তো 42 টকা দিছে 2 বছৰত তো P নাজানো R নাজানো হ'ব T মানে 2 বছৰ জানো আপন কিমান আছে 100 এটো হৈ গল তো এটো প্ৰথম ইকুৱেশনটো পাই গলো নেক্সট কম্পাউণ্ড ইন্টাৰেষ্ট 51 তো কম্পাউণ্ড ইন্টাৰেষ্ট 51 কম্পাউণ্ড 51 কম্পাউণ্ডৰ ফৰ্মুলা কাৰণে P1 প্লাস R upon 100 পাৱাৰ T T মানে কিমান 2 বছৰৰ কাৰণে মাইনাস P এটা এটো মই ডাইৰেক্টলি ফৰ্মুলাটো দেখাম বাৰু কিন্তু এটা আমি ক্যালকুলেট কৰি চাও কেনেকৈ চাও তো P এটো A plus B whole square A square plus twice AB এটো আহিলে দেন প্লাস B square তো B square মানে R upon 100 তাৰ ওপৰত কি হ'ব হোল স্কয়াৰ মাইনাস P তো এটো যদি P টো গুটেখিনি সমাই দিও কিমান P প্লাস এটো 2 PR upon 100 প্লাস PR upon 100 স্কয়াৰ মাইনাস P এটো ক্যান্সেল যাব নেক্সট 2 PR upon 100 2 PR upon 100 2 PR upon 100 তো R টি ইয়াত স্মল লিখি দিছে ইয়াত ক্যাপিটাল লিখি এটো স্মল বুলি ভাবি লওক হ'ব তো এটো স্মল r ভাবি লওক তো 2 PR upon 100 2 PR upon 100 মানে কিমান আছে 42 তো এই গুটে জায়গাটা আমি কি ৰিপ্লেস হয়তো 42 আমি ৰিপ্লেস কৰি দিও নেক্সট এইটো যদি কেনেকৈ লিখো PR upon 100 আকৌ কি লিখো আকৌ পূৰণ মানে P টো এবাৰ লিখি দিও PR upon 100 R upon 100 এনেকৈ লিখিব পাৰি না PR upon 100 upon R upon 100 এনেকৈ লিখি দিব পাৰি তো এটা চাওক এটা কাম কৰ এখন নিলিখো অকমান আপোনাক ভালকৈ দেখাই দিছো কি কলো এইখিনি তো কি আছে ইয়াত মানে PR upon 100 হোল স্কয়াৰ এগলে 51 তো 51 to 42 to ইফালে গলা মাইনাস মানে 51 minus 42 তো ক্যালকুলেট কৰিলে কিমান 51 minus 42 ইকুৱেল PR upon 100 স্কয়াৰ এটো ক্যালকুলেট কৰিলে কিমান 9 ইকুৱেল PR upon 100 স্কয়াৰ এইখিনিলৈকে গম পাব তো আপোনালোকে কি কৰিব এটো মুখস্থ কৰি থৈ দিব 2 বছৰৰ কাৰণে সেম ৰেটত যদি সিম্পল আৰু কম্পাউণ্ড ইন্টাৰেষ্ট দিয়া থাকে তাৰ সদায় বিয়োগ ফলো কম্পাউণ্ড ইন্টাৰেষ্ট বা সিম্পল ইন্টাৰেষ্ট যদি বিয়োগ কৰো কম্পাউণ্ড ইন্টাৰেষ্ট বা যদি সিম্পল ইন্টাৰেষ্ট বিয়োগ কৰো সদায় আনসাৰ কি হয় PR upon 100 তাৰ ওপৰত স্কয়াৰ হ'ব এই উত্তৰটো ৰিজাল্টটো আপোনালোকে মুখস্থ কৰি থৈ দিব 2 বছৰৰ কাৰণে তো ডাইৰেক্টলি যাতে এইবিলাক কৈ থাকিব নালাগে এক্সামত ঠিক আছে মুখস্থ কৰি থৈ দিলে এইখিনি আপুনি ডাইৰেক্টলি পাই গল হ'ব 51 minus 42 কৰিলে 9 পাই গল এইখিনি পাই আপুনি এক্সামত স্টাৰ্ট কৰিব ঠিক আছে ইমান ডাঙৰ এনেকৈ কৈ থাকিব নালাগে এতিয়া এইখিনি আমি ক্যালকুলেট কৰি চাওক PR upon 100 এটো আছে এটা ইয়াৰ আমি কেনেকৈ আমি উলিয়াম চাওক মই ইফালে লিখি আছো এটা কাম কৰি পেনৰ কালাৰ চেঞ্জ কৰি দিছো এইখিনিটা লিখিছো 9 ইকুৱেল P এটো কি লিখো R upon 100 লিখিব পাৰো ডট R upon 100 এনেকৈ লিখিব পাৰি নে PR square upon 100 এটা চাওক 9 PR upon 100 এটো চাওক PR upon 100 divided by 2 2 যদি ইফালে গৈছে কিমান হ'ব PR upon 100 আহি যাব তো PR upon 100 মানে কিমান 42 divided by 2 dot R upon 100 এটো বুজি পাব না পাব তো এটো যদি আমি গুটেটো ক্যালকুলেট কৰো কিমান হৈ যাব এটা ডাইৰেক্টলি এনেকৈ লিখি দিছো তো R upon 100 কিমান হৈ যাব বুলি ক'লে 9 into 2 divided by 42 তো R upon 100 মানে কিমান 9 into 2 divided by 42 এতিয়া R divided by 100 এর জায়গাত এটো প্লট কৰি দিও এটো ইকুৱেশন নম্বৰ 1 দি দিছো ইয়াত আমি প্লট কৰি দিও ঠিক আছে তো চাওক ইয়াত কেনে 42 আছে PR upon 100 into 2 এনেকা আছে না তো R upon 100 এর জায়গাত এটো প্লট কৰি দিও চাওক 42 PR upon 100 জায়গায় কি আছে 9 into 2 divided by 42 তো 9 into 2 divided by 42 যদি প্লট কৰিলো আৰু এটা ইয়াত 2 আছে হৈ গল এটা ক্যালকুলেট কৰক 2 ৰে কাটে কেনে 2 2 গুণ 4 2 গুণ 2 হ'ব 3 ৰে কাটলে 3 3 গুণ 9 3 ৰে কাটলে কিমান হ'ব 3 7 গুণ 21 এটা হ'ব নেক্সট 2 ৰে যদি এটো কাটো 2 2 গুণ 4 2 গুণ 2
নেক্সট 3 গেলে 7 3 7 গুণ 21 তো p গলে কিমান হ'ব 7 ক্ৰছ 7 তো 7 ক্ৰছ 7 কৰিলে কিমান হ'ব 49 তো অপচন আছে না 49 অপচন নম্বৰ বি হ'ব তো এক্সামত আপোনালোকে এইখিনি পাহে ষ্টাৰ্ট কৰিব দেই এটো মুখস্থ কৰিব 2 বছৰৰ কাৰণে যদি কম্পাউণ্ড উইথ সিম্পল ইন্টাৰেষ্ট এটো লাগে তেতিয়াহ'লে আমি এনেকৈ লিখিব বাকি আৰু এটা লাগে আমি 2 বছৰৰ কাৰণে সিম্পল ইন্টাৰেষ্ট 2r হয় 2r% হয় কম্পাউণ্ড ইন্টাৰেষ্ট r plus r into r divided by 100 এনেকৈ এটা ফৰ্মুলাও থাকে আৰু মই হেতু দেখুৱা নাই আপোনালোকে এটা এনেকৈ মুখস্থ কৰি থৈ দিব ঠিক আছে নেক্সট এটো কোৱেশ্চন কি আছে Mandar has two grandsons Kitan and Tushar 11 years old Kitan gets some money from Mandar wealth and 12 years old Tushar get rest of the money মানে Mandar নামৰ মানুহজনৰ দুজন গ্ৰেণ্ডসন আছিল দুজন নাতিনিয়াক আছিল এজন আছিল কিটান বুলি এজন আছিল তুষাৰ বুলি কি আছে 11 years old কিটান get some money হ'ব কিটানৰ বয়স আছিল 11 বছৰ আৰু তুষাৰৰ আছিল আপোনাৰ 12 বছৰ তো কিবা এটা পইচা পালে সাপোজ মেন্ডাৰৰ পইচা 100x আছিল এও পালে পি এমাউন্ট এও কিমান পাব 100x ৰ পৰা পি এমাউন্টটো বিয়োগ কৰি যেটো থাকিব হেতু আনসাৰ হেতু কিমান হ'ব তুষাৰে পাব But Kitan and Tushar will get the money only when they turn into 22 years old. তেওঁলোকে 11 বছৰত পইচাটো মিন্দাৰে দি দিলে কিন্তু তেওঁলোকে পইচাটো এতিয়াই পাই না যায় তেওঁলোকে কিমান বছৰৰ পিছত পাব বুলি ক'লে 22 বছৰতে তেওঁলোকৰ ৰিটাৰ্ণ হ'ব মানে 22 বছৰ যেটা তেওঁলোক এও এটা 11 বছৰ 22 বছৰ যেতিয়া হ'ব তেতিয়া পইচাটো তেওঁ পাব আৰু এও কি হৈছে 22 বছৰ যেতিয়া হৈ যাব তেওঁ পইচাটো পাব হ'ব কিজা till then the money is in bank getting rate of 8% compounded annually তো 22 বছৰ নহলে ইয়াক তো 11 বছৰ দিছে ইয়াক তো 12 বছৰ দিছে তো তো কিজা 22 বছৰ নহলে বেংকত জমা কৰি ৰাখি থৈ দিলে কিমান ৰেটত থৈ দিলে 8% পাৰ এনামত থৈ দিলে তো এইটো পইচা কিছে 8% পাৰ এনামত বেংকত থৈ দিলে কিমান সময়ৰ কাৰণে থলে হেতু আমি চাই লৈছো চাওক 22 বছৰ মুকলি হৈ যাব তো 11 বছৰ আছে 22 বছৰ আছে মানে নেক্সট 11 বছৰৰ কাৰণে তো 11 বছৰৰ কাৰণে কিটানৰ কাৰণে থৈ দিলে আৰু আপোনাৰ এও কিমান আছে 10 বছৰৰ কাৰণে 12 বছৰৰ পৰা 12 বছৰ পৰা নেক্সট 22 বছৰ 10 বছৰৰ কাৰণে তুষাৰৰ পইচাটো বেংকত থৈ দিলে when they will turn 22 they receive same amount যেটা 22 বছৰ হৈ গল এও এই এমাউন্ট পাইছে এও এই এমাউন্ট আছে দুটাৰ এমাউন্ট কি আছে সেম পাইছে হ'ব how much Mender given to Tushar initially if money of Mender total is 24,700 যদি কিটানৰ মুঠ পইচা ইমানখিনি থাকে হ'ব তো এইখিনি যদি থাকে এটা কাম কৰো এইখিনি 100 মানে সেকশন লিখলে আমি এনেকৈ কৰো এওক যেনিবা পি এমাউন্ট দিছে এওক কিউ এমাউন্ট দিছে এনেকৈ লিখি থৈ দিও একবাৰৰ কাৰণে তো এওক আমি কিউ এমাউন্ট দিছো হ'ব এটা সব কেনেকৈ বা এইমাত্ৰ আমি কম্পাউণ্ড ফৰ্মুলাটো কলোৱে নহয় হেতু ফৰ্মুলা লগাম যেহেতু পইচা দুইটা কিটানে যিমান 22 বছৰত যিমানখিনি পইচা পাইছে তুষাৰৰ সেই কেখিনি পইচাই পাইছে তো কিটানৰ যিমানখিনি পইচা পি এমাউন্ট কিটানে পাইছিলে তাক আমি কি আছে 22 বছৰ নোহোৱালৈকে আমি কম্পাউণ্ড ইন্টাৰেষ্ট তো কম্পাউণ্ড ফৰ্মুলা r upon 100 পাৱাৰ কিমান হ'ব টি ইয়াত কিমান আছে কিমান বছৰৰ কাৰণে 11 বছৰত দিছে নেক্সট 22 বছৰত নেপাব নেক্সট 11 বছৰৰ কাৰণে থৈ দিব হ'ব নেক্সট এও কিমান থৈছে কিউ এমাউন্ট থৈছে 1 প্লাস ৰেট দুইটা সেম আছে কিমান বছৰৰ কাৰণে হ'ব 10 বছৰৰ কাৰণে হ'ব নেক্সট এটো যদি আমি ক্যালকুলেট কৰো এনেকা কৰো q upon p কি হয় কৈছে ইয়া পাৱাৰটো ইয়াত বেছি আছে তো q upon p কৰিলে কিমান হ'ব 1 plus r মানে কিমান আছে 8% তো 8 upon 100 power 11 divided by 1 plus 8 upon 100 power 11 এটা হ'ব তো ক্যালকুলেট কৰিলে 11 আছে 10 তো এটো ক্যালকুলেট কৰিলে কিমান হ'ব 1 plus 8 upon 100 q upon p তো এটো ক্যালকুলেট কৰিলে 108 upon 100 তো এটো মিনিংটো কি হয় চাওক ৰেশিও আহি গলা না তো মানে পি এমাউন্টটো কাক দিছিলে পি এমাউন্টটো কাক দিছিলে আপোনাৰ কে মানে কিটানক দিছিলে আৰু কিউ এমাউন্ট দিছিলে তুষাৰক মানে তুষাৰক অলপ বেছি পইচা দিছিলে তো কি আছে দুইটা পইচা যদি যোগ কৰিলে কিমান আহিবলা 24700 আহিব লাগে তো কিটানৰ পইচা প্লাস তুষাৰৰ পইচা দুইটা যোগ কৰিলে সদায় কিমান আহিবলা 24700 টকা আহিব লাগে তো কিটানৰ পইচা আপোনাৰ হিচাপে কিমান আছে 100 তুষাৰৰ কিমান আছে আপোনাৰ হিচাপে 108 x 24700 এটো ক্যালকুলেট কৰিলে x কিমান আহি যাব 24700 divided by 208 এটো আহি গল আমাৰ x ৰ ভ্যালু এটা খুদিছিলে কি কিটানৰ পইচা কিমান কিন টকা আছে তুষাৰৰ পইচা কিমান তুষাৰৰ পইচা কিমান আছে q তো q ভ্যালু উলিয়াই দিও q মানে কিমান 100
এফালে লিখি দিছো এটা ৰেড কালাৰ লিখি দিছো চাওক ৰেড কালাৰ যত আছে এইখন তো দিয়াৰ ফৰ তুষাৰৰ পইচা তো তুষাৰৰ এমাউণ্ট কিমানখিনি আছে তুষাৰৰ এমাউণ্ট আছিলে কিউ তো কিউ ভ্যালু উলিয়ালো কিউ মানে কিমান 108x তো 108x মানে কিমান পালো এইটো 24700 divided by 208 এটা একটু ক্যালকুলেট করো তো যদি আমি 4 ক্যালকুলেট কৰো 4 দুগুণ 7 4 28 ঠিক আছে 4 কাটিলে 4 5 20 4 দুগুণত 4 কাটিলে 4 দুগুণত 7 4 28 হৈ যাব নেক্সট তিনি নাযাব যদি আমি এটো কি হয় কাটো 4 6 4 24 4 4 কাটিলে 4 গুণে 4 4 3 12 13 হ'ব যাব এটো যদি 4 কাটো 6 4 24 4 গুণ 4 5 6 7 3 7 4 28 29 5 4 20 এটা হৈ যাব নেক্সট 13 কাটি দিও 13 যাবই লাগে কিয় কাৰণে ইয়াত কাৰণ কি আছে গুটিকেইটা দশমিকৰ আনসাৰ নাই তো যাবই 13 তো 13 13 3 গুণ 39 13 4 গুণ 52 13 5 গুণ 65 তো 13 4 গুণ 52 52 61 লাগে কিমান থাকিলে আপোনাৰ 9 9 তো ইফালে গলো 97 13 7 গুণ 91 91 বা 97 লে কিমান 6 13 5 গুণ 65 তো আহি গল আনসাৰটো তো কাৰণে 27 ক্ৰস 475 তেটো ক্যালকুলেট কৰি দিও 475 লগত 27 টো মাল্টিপ্লাই তো আনসাৰটো গুটেকিটা ইউনিট যে 5 5 আছে দেখিছে না তো আনসাৰটো উলিয়াই চাব লাগিব তো 5 7 35 7 7 গুণ 49 49 3 কিমান হৈছে 52 তাৰপিছত 7 4 28 28 28 পাছে 13 13 30 হ'ব 7 5 দুগুণ 10 7 দুগুণ 14 কে 15 4 দুগুণ 8 কে 9 তো 2 8 8 3 12 তো কত 12825 12825 তো অপশন নম্বৰ এইটো তো ধৰিব পাৰিলে আনসাৰ নো কেনেকৈ কৰিলো নেক্সট এটো কি আছে what will be the cost price of an article which sold at ইমান with 8% profit তো সেল প্রাইস সদায় কেনেকৈ লাগিব বেচা দাম ইকুয়াল টু কিনা দাম যোগ তাৰ লগত প্ৰফিট এটা আমি যোগ কৰি দিম হ'ব যদি প্ৰফিট পাৰ্সেন্টেজ দিয়া থাকে আমি কেনেকৈ কৰিম চাওক সেল প্রাইস যদি প্ৰফিট পাৰ্সেন্টেজ দিয়া থাকে প্ৰফিট পাৰ্সেন্টেজ আমি সদায় কি হয় দিলো কষ্ট প্রাইস দিলো সেইটো কথা হ'ব এতিয়া ইয়াটো পাৰ্সেন্টেজ দিছে সেল প্রাইস কিমান 1566 কষ্ট প্রাইস নেজানো প্রফিট পার্সেন্ট 8% 8 upon 100 কষ্ট প্রাইস মানে এটো হৈ গল তো 1566 কষ্ট প্রাইস তো আমি উলিয়াবলৈ গলে ইয়াৰ কিমান হ'ব 108 upon 100 কষ্ট প্রাইস এটা ক্যালকুলেট কৰি দিও তো সিপি ইকুয়াল কিমান এটো ইজি কোৱেশ্চন 1566 ক্রস 100 ডিভাইডেড বাই 108 তো এটো যদি আমি ক্যালকুলেট কৰি লও ক্যারিটলৈ কিমান 4 কাটে 4 3 12 13 14 15 হ'ব 2 ৰে কাটে 2 5 10 2 4 গুণ 8 2 ৰে কাটিলে 2 7 14 2 8 16 2 7 14 2 8 16 2 3 6 নেক্সট এটো যদি কাটি তো 6 9 গুণ 54 9 কাটা 8 9 গুণ 72 ঠিক আছে 6 9 গুণ 54 9 কাটিলে 9 8 গুণ 72 7 9 গুণ 63 হ'ব 2 ৰে কাটিলে 3 বাৰ 2 ৰে কাটিলে তো 50 বাৰ 3 য়ে কাটিলে 3 দুগুণ 6 3 দুগুণ 27 তো 29 ক্রস 50 তো কোনোবাটা নাম্বার যদি 58 কৰিবা থাকে আপুনি কি কৰিব এই নাম্বাৰটো প্ৰথমতে 2 ৰে হাফ হৈ দিব তাৰ পিছত দুটা জিৰো লগাই দিব তো 2 গুণ 2 2 4 গুণ 8 2 5 গুণ 10 এটা হৈ গল ক্রস 100 টেনসাৰ কেন 1450 1450 কত আছে অপশন নম্বৰ সি হ'ব নেক্সট এটো কোৱেশ্চন কেছে কেটা আছে ৰ এটোৰ এটো কোৱেশ্চন এটা কৰিম তাৰ পিছত বাকি ৰৈ যোৱা কোৱেশ্চনটো আকৌ নেক্সট ভিডিঅ'ত ঠিক আছে টু নাম্বাৰ আৰ ইন ৰেশিও 4:9 তো দুটা নাম্বাৰ আছে দুইটা নম্বৰ ৰেশিও কিবা দিয়া আছে সাপোজ দুটা নাম্বাৰ আছে এটা ৰেশিও আছে 4:9 এই মেইন প্ৰপৰশন বিটুইন them is 24 এৰ এটা মেইন প্ৰপৰশন হ'ব কিমান 24 find the positive difference between the two number তো দুইটা নম্বৰ পজিটিভ ডিফাৰেন্স কিমান হ'ব এটো কৰিছে তো মেইন প্ৰপৰশন মানে কি হয় দুটা নাম্বাৰ এনেকা ৰেশিও যদি দিয়া থাকে ইয়া মেইন প্ৰপৰশন আমি কেনেকৈ উলিয়াম এটো চাই লওক মেইন প্ৰপৰশন লেভেল গলে আপুনি কি কৰিব 4 ৰেশিও ইয়াত এটা x লিখি দিব আকৌ সমানুপাত দিব x ৰেশিও 9 তো এনেকৈ লিখি দিব হ'ব নেক্সট এটো কিমান 4/x x divided by 9 তেটো যদি ক্যালকুলেট কৰা x স্কয়াৰ ইকুৱেল টু 4 cross 9 x ইকুৱেল কিমান হ'ব √4 cross 9 তো 4 ৰ বৰ্গমূল 2 9 ৰ বৰ্গমূল 3 তো x ইকুৱেল কিমান হ'ব 6
হ'ব এই মেইন প্ৰপৰশ্যনটো ইয়াত কিমান আছে এই আপোনাৰ হিচাপে এইটো যদি নাম্বাৰ থাকে 4 আৰু 9 যদি নাম্বাৰ থাকে আপোনাৰ হিচাপে মেইন প্ৰপৰশ্যন ওলাইছে 6 কিন্তু কুৱেশ্যনৰ হিচাপে এই 6টো ভ্যালু কিমান দিছে 24 হ'ব মানে 6 এটো যেনিবা 6p বুলি ক'লো এটো যদি 6p বুলি কওঁ এই ভ্যালুটো কিমান দিয়া আছে 24 দিয়া আছে তো p ক'লে কিমান হৈ যাব 24 ডিভাইডেড বাই 6 কৰিলে 6 4 গুণ 24 তো p ভ্যালু 4 হৈ গ'ল না এটা খুদিছে কি what will be positive difference between two number এই দুটা নম্বৰ positive difference মানে ডাঙৰটো বা সৰুটো তো 9 পৰা 4 বিয়োগ কৰিলা 9 পৰা 4 বিয়োগ কৰিলে কিমান হ'ব 5 তো 5p তো 5p ভ্যালু therefore 5p তো 5p মানে 5 cross 4 কৰিলে কিমান হ'ব 20 তো 5 cross 4 কৰিলে 20 তো 20 কোন হ'ব এইটো আনসাৰ এই পাৰা next education two train having length 210 and 140 meter running at speed of 80 km per hour 150 km per hour respectively in same direction the time taken by the faster train coming from behind to completely cross the train মানে দুখন ট্ৰেইন আছে সাপোজ এখন ট্ৰেইন আছে হয় এখন ট্ৰেইনৰ দৈৰ্ঘ্য আছে 210 মিটাৰ আন এখন ট্ৰেইন আছে পিছফালৰ পৰা আহি আছে এখন ট্ৰেইনৰ দৈৰ্ঘ্য আছিল কিমান আপোনাৰ 140 মিটাৰ প্ৰথম ট্ৰেইনখন যিখন আগত গৈ আছে সেই ট্ৰেইনখনৰ স্পীড আছে 80 কিলোমিটাৰ পাৰ আৱাৰ যিখন পিছত গৈছে এইখনৰ ট্ৰেইনৰ স্পীড আছিল 150 কিলোমিটাৰ পাৰ আৱাৰ এটা যেহেতু দুইকা যায় এইখন পিছৰ ট্ৰেইনখন মানে কি আছে স্পীডত গৈছে আগৰখন অকন লাহেকে গৈছে তো কি হ'ব এটা সময়ত কি হৈছে পিছৰ ট্ৰেইনখন আগৰ ট্ৰেইনখন ক্ৰছ কৰি গুচি যাব আগৰ ট্ৰেইনখন সাপোজ যদি এইখন ট্ৰেইন যদি এইখন ট্ৰেইন কি হ'ব এই ট্ৰেইনখন পিছৰ ট্ৰেইনখনক ক্ৰছ কৰি গুচি যাব হ'ব এতিয়া সুধিছে কি আমাক কিমান সময়ত এই পিছৰ ট্ৰেইনখন আগৰ ট্ৰেইনখন ক্ৰছ কৰিব তো পিছৰ ট্ৰেইনখন আগৰ ট্ৰেইনখন ক্ৰছ কেতিয়া কৰিব চাওক পিছৰ ট্ৰেইনখন আহিলে এইখিনিত পাইছে প্ৰথমতে নেক্সট কি হ'ব চাওক মই কালাৰটো চেঞ্জ কৰি দিছো নেক্সট প্ৰথম ট্ৰেইনখন আহিলে ইয়াত যেতিয়া আহিব লেনটো প্ৰথম ষ্টাৰ্ট হৈ যাব নেক্সট এইখিনি গোটেইখিনি যাব তো এই গোটেইখিনি যাওঁতে কি আছে এই নামৰ ট্ৰেইনখন লেনটো ক্ৰছ কৰিব নেক্সট আকৌ এই ট্ৰেইনখন পাৰ হওঁতে এনেকৈ গৈ এইখন ট্ৰেইন ইয়াত পাই গৈছে মানে কি হ'ব এই ট্ৰেইনটোৰ লেন্থ প্লাছ এই বি নামৰ ট্ৰেইনখন নিজৰ লেন্থটো ক্ৰছ কৰিব মানে তো টোটেল কিমানখিনি ডিষ্টেঞ্চ কভাৰ কৰিব বুলি ক'লে টোটেল লেন্থ এ নামৰ ট্ৰেইনখনৰ আৰু লেন্থ বি নামৰ ট্ৰেইনখনৰ ক্ৰছ কৰিব আৰু দুইটা লেন্থ প্লাছ কৰিলে কি লেন্থ আহিব ইয়াৰ স্পীড কেনেকৈ আহিব স্পীড কি হৈছে দুইটা সেম ডাইৰেকশ্যনৰ ৰিলেটিভ স্পীড খাটা কি থাকিব মাইনাছত থাকিব তো ৰিলেটিভ স্পীড অফ ট্ৰেইন বিখনৰ বেছি আছে তাৰপিছত স্পীড অফ ট্ৰেইনে ইনটু টাইম তো এইটো ফৰ্মুলা লগাই দিলে এনচাৰ আহি যাব এটা মই কালাৰটো চেঞ্জ কৰিছোঁ চাওক একবাৰ তো লেন্থ কিমান আছিল আপোনাৰ 210 এখন কিমান আছিল 140 এছ বি মানে কিমান আছিল 150 এখন আছে 80 খালি এনসাৰটো কি আছে কিলোমিটাৰ পাৰ আৱাৰ ক্ৰছ টাইমটো আমি নাজানো এটা আছে এইখিনি আছে গোটেইখিনি মিটাৰ এইকেইটা আছে মিটাৰত আছে হয় এইটো আছে কিলোমিটাৰ পাৰ আৱাৰ তো গোটেইখিনি মিটাৰত কনভাৰ্ট কৰি দিওঁ চাওক এইটোখন আধা কাটা 15 70 আহি যাব এইটো কিলোমিটাৰ পাৰ আৱাৰ মিটাৰলৈ আনিলে 5/18 আমি পূৰণ কৰি দিম হ'ব এই দুটা যদি কৰি দিওঁ কিমান হৈ যাব 350 হ'ব এতিয়া এটা ক্যালকুলেট কৰি দিলে হৈ গ'ল তো 0 0 7 5 গুণ 35 5 কেনসেল গুচি গ'ল তো টি গ'লে কিমান আছে 18 এটা 18 কি আহিছে সেকেন্ড 18 সেকেন্ড এটা খুলিছে কি টাইম ইন মিনিট তো মিনিটত কনভাৰ্ট কৰা সিন্স 60 মিনিট কি লাগে সিন্স 60 সেকেন্ড ইকুয়াল 1 মিনিট তো ইয়াত 18 সেকেন্ড আছে 18 সেকেন্ডত কিমান মিনিট হ'ব 1 ডিভাইডেড বাই 18 ডিভাইডেড বাই 60 মিনিট তো এটা ক্যালকুলেট কৰিলে হৈ গ'ল এটা চাওক 6 কাটলা 6 দ্বাৰা 6 দুগুণ 6 কাটলা 6 3 গুণ তো থাকিব 0.3 মিনিট তো 0.3 যত আছে এনসাৰ এটা কাৰেক্ট তো 0.3 অপশন নম্বৰ বি ঠিক আছে তো ধৰিব পাৰিব গুটেকিটা কোৱেশ্চন ঠিক আছে বাকি ৰৈ যোৱা কোৱেশ্চন কিটা ইয়াৰ নেক্সট ভিডিঅ'ত আমি ডিসকাস কৰিম ঠিক আছে থ্যাংক ইউ